বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত উত্থাপন হয় যে অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত আবদ্ধ আমাৰ দেশ ভাৰতবৰ্ষ। ভূত প্ৰেত ডাইনী সন্দেহতেই ভাৰতত বহু সময়ত বহু অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। প্ৰশ্ন হয় এইসমূহ অন্ধবিশ্বাস নে বৈজ্ঞানিক যুক্তি? নদী বা সাগৰৰ বুকুৱেদি যাত্ৰা কৰোঁতে আপুনিও হয়তো পানীত পইচা দলিয়াই সেৱা কৰে। এয়া কেৱল মনৰ বিশ্বাস নে ইয়াৰ আঁৰতো আছে বৈজ্ঞানিক কাৰণ? সমাজকৰ্মী ৰাজীৱ দীক্ষিতে এই সন্দৰ্ভত কয় যে পানীত পইচা দলিওৱাৰ আঁৰত আছে বৈজ্ঞানিক কাৰণ। তামৰ পাত্ৰত পানী সেৱন কৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। নাও ফেৰী বা জাহাজত যাত্ৰা কৰোঁতে নদীত দলিওৱা তামৰ মুদ্ৰাই সেই পানী পৰিষ্কাৰ কৰে। ইয়াৰ উপৰিও যিসকলে সেই মুদ্ৰা বিচাৰি পায় তেওঁলোককো এক প্ৰকাৰ দান কৰা হয় বুলি মন্তব্য কৰে দীক্ষিতে। নিউজ ডেস্ক ৰিপৰ্ট, ঈশান নিউজ।